নমস্কাৰ। আজি আমি উপস্থিত আছোঁ নিলখৰ পৰা চিলাপথাৰলৈ সংযোগী গাই নদীৰ ওপৰৰ দ্বিতীয়খন দলং, যিখন দলং বৰ্তমান নিৰ্মাত অৱস্থাত আছে, নিৰ্মাণ কৰি থকা আছে। আৰু এই দলংখন এবাৰ নহয় দুবাৰকৈ গাঁতৱাল ভাগি তলত পৰিছে। গতিকে এই দলংখননো কি ধৰণে নিৰ্মাণ কৰিছে, ইয়াৰ কামৰ যি মানদণ্ড আমি চাবলৈ আহিলোঁ আৰু আপোনালোকক আমি দেখাইছোঁ যে গাই নদীৰ ওপৰত নিৰ্মাণ কৰি থকা যি দলং নিলখৰ পৰা চিলাপথাৰলৈ অহা যোৱা কৰিবৰ কাৰণে নিলখ ৰাইজৰ এয়া এক আশা আছিল, সপোনৰ এক পৰিকল্পনা আছিল যে গাই নদীৰ ওপৰত দ্বিতীয়খন দলং হ'ব, আমি চিলাপথাৰলৈ বজাৰ সমাৰ কৰিবলৈ সুবিধা হ'ব। আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াও এই দলংখন খুব জাকজমকতাৰে তেওঁ ইয়াত মিটিং কৰি, ৰাজহুৱা মিটিং কৰি শুভ উদ্বোধন কৰিছিল। আপোনালোকক দেখাইছোঁ সেই দলংখন কেনেকৈ নিৰ্মাণ কৰি থকা হৈছে। বিজ্ঞানসন্মত দলংখন হৈছেনে? শিৱম নামৰ এটা কোম্পানীয়ে এই দলংখন নিৰ্মাণ কৰি আছে। প্ৰায় 65 কোটি টকাৰে এই দলংখন নিৰ্মাণ কৰি থকা হৈছে। কিন্তু এই দলংখন নিৰ্মাণ কৰাৰ পিছত কিয় আজিও সম্পূৰ্ণ হোৱা নাই আৰু নিৰ্মাণ কৰি থাকোঁতে কিয় বাৰে বাৰে ভাগি পৰিছে, এয়া ৰাইজৰ প্ৰশ্ন। আমি আপোনালোকক দেখাব খুজিছোঁ, চাওক, আপোনালোকে চাওক দলঙৰ যিবোৰ ইয়াত অবিজ্ঞানসন্মতভাৱে যিবোৰ ইয়াত জালি মাৰিছে, যিবোৰ লোহাৰ থাকিব লাগিছিল, আপোনালোকে চাওক কিমান গেপ দিয়া হৈছে। আমি মিস্ত্ৰী কাম ইমান নাজানো, কিন্তু বিজ্ঞানসন্মত যে হোৱা নাই এই বস্তুটো দেখি আমি বুজিব পাৰিছোঁ, অনুভৱ কৰিছোঁ আৰু ৰাইজক দেখাব খুজিছোঁ, আমি চৰকাৰক দেখাব খুজিছোঁ, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক আমি দেখাব খুজিছোঁ, বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি দেখাব খুজিছোঁ। শিৱম নামৰ এটা 2 নম্বৰী কোম্পানীক এই কামটো আপোনালোকে দিছে কৰিবৰ কাৰণে, যাৰ ফলত এবাৰ নহয় দুবাৰকৈ ইয়াত গাঁতৱাল ভাগি পৰিছে। আপোনালোকে ভাবক এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছত কিমান সুৰক্ষিত হ'ব, যাত্ৰীসকল কিমান সুৰক্ষিত হ'ব যে এই দলঙে অহা যোৱা কৰিবৰ কাৰণে। এই দলঙৰ ওপৰেদি গধুৰ যান বাহন অহা যোৱা কৰিব পাৰিবনে? এই দলংখনৰ ম্যাদ কিমান দিনৰ হ'ব? এই প্ৰশ্নবোৰ ৰাইজৰ। দলংখন সম্পূৰ্ণ নহওঁতেই এনেকৈ ভাগি পৰিছে। আপোনালোকক আমি দৃশ্যসমূহ দেখাইছোঁ, আপোনালোকে চাওক আৰু এই কথা অনুভৱ কৰক যে গাই নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দ্বিতীয়খন দলং অবিজ্ঞানসন্মত। লগতে আমি এটা প্ৰশ্ন কৰিব খুজিছোঁ যে নিলখৰ পৰা চিলাপথাৰলৈ যিখন সংযোগী দলং, এই দলংখনৰ ইঞ্জিনিয়াৰ কোন, জেই কোন, এছে কোন, আমি জানিব খুজিছোঁ। তেখেতলোকে কি যুক্তিৰে কি তেখেতলোকে এষ্টিমেট বনাইছে বা তেখেতলোকে কি এনেকুৱা মাষ্টাৰ প্লেন বনাইছে যে দলংখন এইদৰে নিৰ্মাণ কৰা হৈছে আৰু বাৰে বাৰে ভাগি পৰিছে। আপোনালোকে চাওক ইয়াত ৰথৰ জালি কি ধৰণে দিয়া হৈছে। আচলতে আমি যদিও মিস্ত্ৰী নহয়, আমি অনুভৱ কৰিছোঁ যে এই দলংখন বিজ্ঞানসন্মত হোৱা নাই। যি ধৰণে ইয়াত ৰথ দিব লাগিছিল, ৰথৰ যি জালি দিব লাগিছিল, এইবোৰ ভাল হোৱা নাই। যি ধৰণে যি দূৰত্ব হ'ব লাগিছিল, আপোনালোকে চাওক কিমান দূৰে দূৰে ইয়াত ৰথ দিয়া হৈছে। আমি ভাবোঁ আমাৰ ঘৰ এটা আমি নিৰ্মাণ কৰিলেও ইমান দূৰত 12 ইঞ্চি 8 ইঞ্চি দূৰত্বত আমি কেতিয়াও ৰথৰ জালি নামাৰোঁ। গতিকে আপোনালোকে ভাবক যে এই দলংখন কিমান যুক্তিৰে নিৰ্মাণ কৰা হৈছে, কিমান বিজ্ঞানসন্মত হৈছে আৰু ইঞ্জিনিয়াৰজনে কি কৰি আছে? কেৱল পইচা ঘটি আছে নেকি তেওঁ? যেইজনে কি কৰিছে? এচিজনে কি কৰিছে? তেখেতলোকৰ মাষ্টাৰ প্লেন কি? তেখেতলোকৰ এষ্টিমেট কি? তেখেতলোকে কিয় এই দলংখনক লৈ চিৰিয়াছ নহয় আমি প্ৰশ্ন কৰিব খুজিছোঁ। কাৰণ নিলখবাসী ৰাইজৰ বহু আকাংক্ষিত, বহু সপোনৰ এই দলংখন নিৰ্মাণ হৈ আছে। কিন্তু আজি পৰ্যন্ত দলংখন নিৰ্মাণ কৰি থকা যি কোম্পানী, শিৱম কোম্পানী, এই কোম্পানীটোৱে ভেঙুচালি কৰি আছে, ইয়াত দুৰ্নীতি কৰি আছে, তেখেতলোকে লুণ্ঠন চলাই আছে, যাৰ ফলত এতিয়া আপোনালোকে দেখিবলৈ পাইছে এবাৰ নহয় দুবাৰকৈ ওপৰৰ গাঁতৱাল খহি এতিয়া মাটিত বাগৰি পৰিছে। গতিকে ৰাইজে বিচাৰ বিশ্লেষণ কৰক এই দলংখন কিমান যুক্তিসংগতভাৱে এই শিৱম নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি আছে। আমি জানিব পাৰিছোঁ 65 কোটি টকা এই দলংখন নিৰ্মাণৰ বাবদ চেংচন কৰা হৈছিল। আজি 65 কোটি টকা ক'ত? তেখেতলোকে সেই টকা খাবৰ কাৰণে, লুণ্ঠন কৰিবৰ কাৰণে এই দলংখনৰ কাম কাজ 2 নম্বৰী কৰিছে নেকি? ইয়াত কিয় যি ধৰণে ৰথ ব্যৱহাৰ কৰিব লাগিছিল কৰা নাই, যি ধৰণে চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিল কৰা নাই। আমাৰ সন্দেহ হয় যে তেখেতলোকে এই গাই নদী বালিয়ে এই দলংখন নিৰ্মাণ কৰিছে নেকি? কিয় পলকতে এই দলংখন খহি পৰিছে? গতিকে ৰাইজৰ প্ৰশ্ন, আমাৰ প্ৰশ্ন, আমি সন্দেহ কৰিছোঁ, আমাৰ ইয়াৰ উত্তৰ লাগে। আৰু দলং যে বাৰে বাৰে খহি পৰিছে, অনাগত দিনত এই দলংখন সম্পূৰ্ণ হ'লেও
গধুৰ যান বাহন যে এই দলংখনৰ ওপৰেদি আহিব নোৱাৰে আমি এই কথা এতিয়া বিশ্বাস কৰিছোঁ আৰু আমি দলংখন পৰিদৰ্শন কৰিছোঁ গতিকে আমি শিৱম নামৰ কোম্পানীটোক ব্লেক লিষ্টেড কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু লগতে এই যি গাই নদীৰ ওপৰত দ্বিতীয়খন দলং বনাই আছে এই সম্পূৰ্ণভাৱে এই দলংখন ভাঙক আৰু নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে শিৱম নামৰ কোম্পানীটোক চৰকাৰে নিৰ্দেশ দিয়ে